নমস্কাৰ এই মুহূৰ্তত এটা জৰুৰী বাৰ্তা লৈ আহিছো আৰু ষ্টুডিঅ'ত মই পাৰ্থজ্যোতি বৰুৱা সদৌখন ছাত্ৰ সন্থাৰ নতুন ৰাজনৈতিক দলক লৈ চৰ্চা অব্যাহত আছে তাৰ মাজতে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে যে নতুন ৰাজনৈতিক দলক লৈ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অনুষ্ঠিত হয় আসুৰ এখন ৰুদ্ধদ্বাৰ বৈঠক যি বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হৈছে আসুৰ নতুন ৰাজনৈতিক দলক লৈ বৈঠক অনুষ্ঠিত হয় গুৱাহাটীৰ প্ৰাগ কণ্টিনেণ্টেল হোটেলত এই বৈঠক অনুষ্ঠিত হৈছে বৈঠকত দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে বহু শীৰ্ষ আসু নেতা উপস্থিত আছে কোনে ক'ত নিৰ্বাচন খেলিব বা খেলিলে সুবিধা হয় সেই লৈ আলোচনা হয় আসুৰ নতুন ৰাজনৈতিক দলক লৈ যেহেতু এই বৈঠক অনুষ্ঠিত হৈছে আৰু চৰ্চা অব্যাহত আছে কোনে কোন সমষ্টিত টিকেট পাব বা টিকট পালে সুবিধা হ'ব সেই বিষয়টোৱে স্থান পাইছে আজিৰ এই বৈঠকত আমি পুনে এবাৰ এছা নিউজৰ পৰিচালন সম্পাদক ঋতুস্পিন শৰ্মাৰ কাষলৈ যাব বিচাৰিছোঁ তেওঁৰ আমাৰ হৈতে পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে আমি ঋতুস্পিন শৰ্মা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ আজি আসুৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে যিখন বৈঠকত বিশেষকৈ ৰাজনৈতিক দল সন্দৰ্ভত বহুকেইটা বিষয়ে কিন্তু স্থান পাইছে হয় পাৰ্থ এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক আছিল সদৌ অসম ছাত্ৰ সন্থাৰ আৰু এই বৈঠকখন বৃহস্পতিবাৰে নিশা ভাগত অনুষ্ঠিত হৈছিল প্ৰাগ কণ্টিনেণ্টেলত য'ত লুৰিণজ্যোতি গগৈ দীপাংক নাথ প্ৰমুখ্যে বিভিন্ন তাত আসুৰ শীৰ্ষ নেতা উপস্থিত আছিল আৰু লগতে এগৰাকী বিশেষ বুদ্ধিজীৱীও আছিল আৰু এই বৈঠকখনৰ মূল উদ্দেশ্য আছিল যে আসুৱে যদি নিৰ্বাচন খেলে কোনে ক'ত নিৰ্বাচন খেলিব কোনে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বা টিকট বিচাৰিব এই বিষয়ে আলোচনা হৈছে আৰু এগৰাকী বুদ্ধিজীৱী আছে তেওঁ যথেষ্ট তাত পৰামৰ্শ দিছে আৰু হয়তো দুমাহৰ ভিতৰতে আসুৰ ফালৰ পৰা এই ৰাজনৈতিক দলটো গঠন হ'ব পাৰে আৰু এইখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকখন বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হৈছিল প্ৰাগ কণ্টিনেণ্টেলত আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি যে আসুৰ যিসমূহ আঞ্চলিক সমিতি আছে সেই আঞ্চলিক সমিতিসমূহৰ তৰফৰ পৰা তেওঁলোকৰ সমষ্টিবিলাকত কোন কেইজন উপযুক্ত প্ৰাৰ্থী হ'ব বা কোনটো সমষ্টিত কি ৰাজনৈতিক সমীকৰণ হ'ব পাৰে তাৰ এক তথ্যও তেওঁলোকে দাঙি ধৰিছে সেই বিষয়েও আলোচনা ইয়াত হৈছে পাৰ্থ ঋতুস্পিন শৰ্মা যেহেতু চৰ্চালৈ আহিছিল কোনে কি সমষ্টি পাব এই সন্দৰ্ভত আসুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সমষ্টি কিবা সাল সলনি কৰাৰ কিবা ইংগিত আহিছে নি এই বৈঠকখনৰ পিছতে হয় এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে মোৰ ক'বলৈ এই কথাটো থাকি গৈছিলে যে এই বিষয়টো এনেকুৱা যে লুৰিণজ্যোতি গগৈয়ে প্ৰথম তেওঁৰ পচন্দৰ সমষ্টি দুলীয়াজান ইতিমধ্যে ঈশান নিউজে কেইবাবাৰো সেই বাতৰি প্ৰচাৰ কৰিছে আৰু তেওঁৰ এটা প্লেন বিও আছে সেইটো হৈছে নাহৰকটীয়া সমষ্টি কিন্তু এই যিখন প্ৰাগ কণ্টিনেণ্টেল হোটেলত যিখন বৈঠক অনুষ্ঠিত হৈছিল তাত সেই বুদ্ধিজীৱীগৰাকীয়ে তেওঁলোকক পৰামৰ্শ দিছিল যে লুৰিণ সঁচাকৈ নাহৰকটীয়া বা দুলীয়াজানৰ পৰা জিকি আহিব পাৰিবনে নোৱাৰে কাৰণ লুৰিণক হৰুৱাবলৈ বিৰোধী দলেও নিশ্চিতভাৱে চেষ্টা কৰিব এই মুহূৰ্তত এটা কথা ওলাইছে যে নাহৰকটীয়া সমষ্টিত হয়তো এবাৰ বিজেপিয়ে অগপক এৰি দিব নিদিবও পাৰে আৰু তাত এগৰাকী নতুন কেণ্ডিডেটৰ নাম ওলাই আছে তেওঁ হৈছে তৰংগ আৰু তৰংগ হৈছে দাদা ব্ৰিগেডৰ এজন সদস্য এই কথাটো তাৰ আলোচনা হৈছে যদি নাহৰকটীয়াত লুৰিণে খেলে তেন্তে তৰংগক জিকাবলৈ বিজেপিয়ে উঠি পৰি লাগিব তেনে ক্ষেত্ৰত লুৰিণৰ বাবে হয়তো কিছু কঠিন হ'ব পাৰে নাহৰকটীয়া সমষ্টি আনহাতে দুলীয়াজান সমষ্টিটোৰ কথা কোৱা হৈছে যে দুলীয়াজান সমষ্টিত চাহ জনগোষ্ঠীয় লোকৰ প্ৰায় 50% ভোট আছে গতিকে সেই ভোট যদি কিবা কাৰণত লাভ কৰিব নোৱাৰে তেন্তে হয়তো লুৰিণৰ বাবে ইমান সহজ দুলীয়াজান নহ'ব পাৰে আৰু যিহেতু আসুৰ সাধাৰণ সম্পাদকগৰাকী যদি কিবা কাৰণত পৰাজিত হৈ যায় তেন্তে সেইটো এটা খুব ভাল কথা নহ'ব গতিকে এইটো এটা আলোচনা হৈছে এটা পৰামৰ্শ দিছে যে লুৰিণৰ কাৰণে এনেকুৱা এটা সমষ্টি উলিয়াব নোৱাৰি নি যিটো আটাইতকৈ ছেফ সমষ্টি আটাইতকৈ সুৰক্ষিত সমষ্টি আন কিবা হ'ব পাৰে নি এই বিষয়ে আলোচনাটো তাত চলিছে বুদ্ধিজীৱীগৰাকীৰ লগত পৰামৰ্শ দিছে আসুৰ শীৰ্ষ নেতৃত্বৰ কথা পাতিছে যে লুৰিণে যদি কিবা কাৰণত নাহৰকটীয়া বা দুলীয়াজানত নেখেলে তেন্তে লুৰিণৰ বাবে আটাইতকৈ ছেফ সমষ্টি কোনটো হ'ব আৰু পাৰ্থ আপোনাৰ যদি মনত আছে আমি বিগত প্ৰায় 48 ঘণ্টা পূৰ্বে এটা বাতৰি কৰিছিলোঁ যে আসুৰ কোন কোন সদস্যই ক'ত নিৰ্বাচন খেলিব পাৰে সেই সমষ্টিখিনিৰ ভিতৰত আমি লুৰিণ দুলীয়াজান দিছিলোঁ আৰু হয়তো নাহৰকটীয়া বা দুইটা সমষ্টিত একেলগে খেলিব পাৰে বা দীপাংক দুধনৈ সমষ্টিত খেলিব পাৰে এইবিলাক কথা আমি গোৱালপাৰাৰ কথাও কৈছিলোঁ খেলিব পাৰে কিন্তু সকলোকে ডাঙৰ কথা হৈছে যে যি দুটা সমষ্টি লুৰিণে বাছি লৈছে দুলীয়াজান সমষ্টি বা নাহৰকটীয়া সমষ্টি খুব এটা সহজতে জয়ী হ'ব আহিম বুলি ক'ব পৰা এটা সমষ্টি নহয় তাত সদায় টাফ ফাইট হয়
গতিকে সেই কথাটো আছুৰ প্ৰাক কণ্টিনেণ্টেলৰ যিখন বৈঠক তাত আলোচিত হৈছিল যে লুৰিণৰ বাবে এনেকুৱা এটা সমষ্টি আমি বাচিব নোৱাৰোঁ নেকি যিটো সমষ্টি খুব ছেফ। দ্বিতীয়তে তিনিচুকীয়া সমষ্টিৰ যিখিনি সমষ্টি আছে যদিহে আছুৰ ৰাজনৈতিক দলটো গঠন হয় তেন্তে সেই সমষ্টিটোৰ যি সমষ্টিবিলাক হয়তো অন্যান্য জনগোষ্ঠীয় যিবিলাক দল আছে আছুৰ সৈতে কেইবাটাও জনগোষ্ঠীয় দলো একেলগে এই দলটোত সংলগ্ন হ'ব পাৰে কথাটো ওলাই আছে। গতিকে তেওঁলোকৰ পাৰে এৰি দিব পাৰে যিদৰে ডিব্ৰুগড় সদৰ সমষ্টিটো অন্যান্য দলৰ বাবে এৰি দিব পাৰে। কিন্তু তাৰ বিপৰীতে আছুৱে ক'ত খেলিব ইতিমধ্যে আমি আগৰ প্ৰতিবেদনত উল্লেখ কৰিছোঁ, ইতিমধ্যে ঈশান নিউজৰ দৰ্শকসকলে সেয়া গম পাইছে। কিন্তু কালি এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক আৰু ইয়াত আঞ্চলিক কমিটিসমূহৰ পৰাও পৰামৰ্শ বিচৰা হৈছিল যে কোনটো সমষ্টিত কোনজন প্ৰাৰ্থী ভাল হ'ব বা প্ৰতিটো সমষ্টিৰ ৰাজনৈতিক সমীকৰণটো কি হৈ আছে তেওঁলোকে দিয়া হৈছে। কিন্তু এটা কথা এতিয়ালৈকে গম পোৱা হোৱা নাই যে এই বৈঠকখনত ডক্টৰ সমজ্জল ভট্টাচাৰ্য উপস্থিত আছিল নে নাছিল। পাৰ্থ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতুস্মিন শৰ্মা সবিশেষ তথ্য জনোৱাৰ বাবে। আমি পুনৰ জনাইছোঁ চৰ্চা অব্যাহত আছে, কিন্তু তাৰ মাজতে কিছু সময়ত ৰুদ্ধদ্বাৰ বৈঠকো কিন্তু অনুষ্ঠিত হৈছে। ঠিক তেনেধৰণে কালিৰ দিনটোত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল। কোনে কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সেই বিষয়টোক লৈ আলোচনা হৈছিল আৰু এই বৈঠকখনত এগৰাকী ৰাজ্যৰ বুদ্ধিজীৱী উপস্থিত আছিল আৰু সেই বুদ্ধিজীৱীৰ গৰাকীৰ পৰা কেনেধৰণে নিৰ্বাচন খেলিলে সুবিধা হ'ব সকলো জনাৰ চেষ্টা কৰিছিল। আৰু বিশেষকৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ যদি নিৰ্বাচন অনুষ্ঠিত হয় বা দল গঠন হয় তেন্তে নাহৰকটীয়া বা দুলীয়াজান নহয় হয়তো সমষ্টি সলনি কৰাৰো সম্ভাৱনীয়তা এতিয়া প্ৰকট হৈ উঠিছে। কাৰণ নাহৰকটীয়া আৰু দুলীয়াজানত বিজেপিয়ে যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীক, যাৰ পৰিপ্ৰেক্ষিতত হয়তো সমষ্টি সলনি কৰিব পাৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। সমান্তৰালভাৱে আছুৰ সভাপতি দীপাংকৰ নাথেও হয়তো সমষ্টি সলনি কৰিব পাৰে। এই বৈঠকখনে কিন্তু বহুকেইটা ইংগিতেই বহন কৰিছে এই মুহূৰ্তত।